নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ কুৱেশ্যনখিনি মষ্ট ইম্পৰ্টেণ্ট হয়। এই কুৱেশ্যনবিলাক প্ৰায়বোৰ এক্সামতে ৰিপিট হোৱা দেখা যায়। মই এইবোৰ কুৱেশ্যন 2016 চনৰ পৰা 2024 চনলৈ এক্সাম হোৱা কুৱেশ্যন পেপাৰবোৰৰ পৰা কুৱেশ্যনসমূহ লৈছোঁ। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টোৰ পৰা উপকৃত হ'লে এটা লাইক কৰি দিবচোন। তো আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো? ইয়াৰ অপশ্যনত আছে থাইৰয়ড, অগ্নাশয়, যকৃত, ছাল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যকৃত। আৰু ইয়াৰ লগতে আৰু এটা কথা মনত ৰাখিব, যদি আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ বুলি ক'লে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ছাল। যদি অংগ বুলি কয় আৰু যদি ডাঙৰ গ্ৰন্থি বুলি কয় তেতিয়া হ'ব যকৃত। এইখিনি কথা মনত ৰাখিব, কাৰণ এই কুৱেশ্যনটো প্ৰায়বোৰ এক্সামতে ৰিপিট হৈ থাকে। মই দেখা পাইছোঁ প্ৰায়বোৰ এক্সামৰ কুৱেশ্যন পেপাৰত এইটো ৰিপিট হৈ থাকে। চ' নেক্সট কুৱেশ্যন নম্বৰ 2, সালোক সংশ্লেষণৰ সময়ত কোনটো গেছ মুকলি হয়? ইয়াৰ অপশ্যনত আছে কাৰ্বন ডাই অক্সাইড, অক্সিজেন, হিলিয়াম, মিথেন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অক্সিজেন। নেক্সট কুৱেশ্যন নম্বৰ 3, মানৱ শৰীৰৰ স্বাভাৱিক উত্তাপ কিমান? ইয়াত এটা কথা মনত ৰাখিব, 98 ডিগ্ৰী ফৰেনহাইটৰ পৰা 99 ডিগ্ৰী ফৰেনহাইটলৈ মানুহৰ স্বাভাৱিক উত্তাপ থাকে। তো ইয়াৰ ক্ষেত্ৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 98.9 ডিগ্ৰী ফৰেনহাইট। নেক্সট কুৱেশ্যন নম্বৰ 4, সূৰ্যৰ পোহৰে দেহক কোনবিধ ভিটামিন যোগান ধৰে? ইয়াৰ অপশ্যনত দিয়া আছে ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভিটামিন ডি। নেক্সট কুৱেশ্যন নম্বৰ 5, মাহজাতীয় উদ্ভিদৰ শিপাত কোনবিধ বেক্টেৰিয়া বাস কৰে? ইয়াৰ অপশ্যনত আছে ৰাইজবিয়াম, ভেঁকুৰ, এমিবা, সেউজীয়া শেলাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাইজবিয়াম। নেক্সট কুৱেশ্যন নম্বৰ 6, দি পাৱাৰ হাউচ অফ দি চেল ইজক কোনটো কোষৰ শক্তিগৃহ বুলি কোৱা হয়? অপশ্যনত আছে গতিসংঘ, মাইক্ৰকণ্ড্ৰিয়া, লাইজম, ইবজম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মাইক্ৰকণ্ড্ৰিয়া। নেক্সট কুৱেশ্যন নম্বৰ 7, সালোক সংশ্লেষণত কিহৰ আটাইতকৈ বেছি শ্বসন হয়? ইয়াৰ অপশ্যন আছে হিলিয়াম, নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, কাৰ্বন ডাই অক্সাইড। নেক্সট কুৱেশ্যন নম্বৰ 8, কোনটো পদাৰ্থই মানৱ শৰীৰত ইন্ধন হিচাপে কাম কৰে? ইয়াৰ অপশ্যনত আছে প্ৰ'টিন, কাৰ্বহাইড্ৰেট, ভিটামিন, খনিজ লৱণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কাৰ্বহাইড্ৰেট। নেক্সট কুৱেশ্যন নম্বৰ 9, এনজাইমবোৰ মূলতঃ কি? ইয়াৰ অপশ্যনত আছে ভিটামিন, খনিজ, প্ৰ'টিন, চৰ্বি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, প্ৰ'টিন। নেক্সট কুৱেশ্যন নম্বৰ 10, বায়ুমণ্ডলত প্ৰায় কিমান শতাংশ নাইট্ৰজেন পোৱা যায়? ইয়াৰ অপশ্যন আছে 70%, 78%, 21%, 33%। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 78%। নেক্সট কুৱেশ্যন নম্বৰ 11, তেজ হৈছে এক প্ৰকাৰ সংযোজক কলা, স্নায়ু কলা, আৱৰণী কলা, পেশী কলা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, সংযোজক কলা। নেক্সট কুৱেশ্যন নম্বৰ 12, জীৱৰ একক হিচাপে কিহক জনা যায়? ইয়াৰ অপশ্যনত আছে কোষ, মাইক্ৰকণ্ড্ৰিয়া, বহুজাগী, ৰাইবজম। এই কুৱেশ্যনটোৰ উত্তৰ আমি সকলোৱে জানো, জীৱৰ একক হিচাপে কোষক জনা যায়। শুদ্ধ উত্তৰটো অপশ্যন এ, কোষ। নেক্সট কুৱেশ্যন নম্বৰ 13, তলৰ কোনবিধে শৰীৰক শক্তি যোগান ধৰে? ইয়াৰ অপশ্যনত আছে প্ৰ'টিন, কাৰ্বহাইড্ৰেট, ভিটামিন, খনিজ লৱণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, কাৰ্বহাইড্ৰেট। নেক্সট কুৱেশ্যন নম্বৰ 14, নিম্নলিখিত কোনটো ভিটামিনক হৰম'ন কোৱা হয়? অপশ্যনত আছে ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ভিটামিন ডি। নেক্সট কুৱেশ্যন নম্বৰ 15, পানী বিশুদ্ধ কৰাৰ বাবে কোনটো ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়? ইয়াৰ অপশ্যনত আছে হিলিয়াম, নাইট্ৰজেন, ক্লৰিন, ছালফাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ক্লৰিন। নেক্সট কুৱেশ্যন নম্বৰ 16, অম্লৰ সোৱাদ কেনেকুৱা? এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এই কুৱেশ্যনটো প্ৰায়বোৰ এক্সামতে দেখিবলৈ পোৱা যায়। ইয়াৰ অপশ্যনত আছে মিঠা, টেঙা, তিতা, নান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, তিতা। নেক্সট কুৱেশ্যন নম্বৰ 17, জুল কিহৰ একক? ইয়াৰ অপশ্যনত আছে শক্তি, বল, চাপ, তাপমাত্ৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শক্তি, অপশ্যন এ, শক্তি। নেক্সট
কুৱেশ্যন নম্বৰ 18 বায়ুমণ্ডলৰ চাপ জোখাৰ বাবে কোনটো সঁজুলি ব্যৱহাৰ কৰা হয় এই কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি বেৰোমিটাৰ নেক্সট কুৱেশ্যন নম্বৰ 19 ভিটামিন এ মানৱ শৰীৰৰ ক'ত সঞ্চিত হৈ থাকে ইয়াৰ অপশ্যনত আছে পেট যকৃত অগ্নাশয় ক্ষুদ্ৰ অস্ত্ৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যকৃত অপশ্যন বি শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন নম্বৰ 20 পোহৰৰ গতি কোনে জুখিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি ৰোম নেক্সট কুৱেশ্যন নম্বৰ 21 বিদ্যুতৰ সৰ্বশ্ৰেষ্ঠ পৰিবাহী কোনটো ইয়াৰ অপশ্যনত আছে লো তাম ৰূপ এলুমিনিয়াম ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি ৰূপ নেক্সট কুৱেশ্যন নম্বৰ 22 এক্সৰবিক এচিডৰ বৈজ্ঞানিক নাম কি ইয়াৰ অপশ্যনত দিয়া আছে ভিটামিন এ ভিটামিন বি ভিটামিন চি ভিটামিন ডি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি ভিটামিন চি নেক্সট কুৱেশ্যন নম্বৰ 23 মানুহৰ শৰীৰৰ ৰক্ত সঞ্চালনৰ আৱিষ্কাৰ কোনে কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি উইলিয়াম হাৰ্ভে নেক্সট কুৱেশ্যন নম্বৰ 24 কোনটো ভিটামিনৰ অভাৱৰ বাবে তেজ গোট নাখায় ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াৰ অপশ্যনত দিয়া আছে ভিটামিন এ ভিটামিন বি ভিটামিন কে ভিটামিন চি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি ভিটামিন কে নেক্সট কুৱেশ্যন নম্বৰ 25 উদ্ভিদত যাৰ জৰিয়তে পানীৰ পৰিবহণ হয় সেয়া হৈছে শুদ্ধ উত্তৰ অপশ্যন বি জাইলেম সো ফ্ৰেণ্ডছ ভিডিঅ'খিনি এইখিনিয়ে আছিল যদি ভিডিঅ'টো ভাল লাগি থাকে তো ভিডিঅ'টোত এটা লাইক কৰি দিব তো পুনৰ আন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজি বাই বাই